অখিল গগৈৰ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য সকলো মানুহেই শপত গ্ৰহণ অনুষ্ঠানলৈ আহিছে যাৰ আহিব ইচ্ছা আছে তেওঁ নিজেই পথ বনাই ল'ব টিভিৰ পৰা চাইছে যদিও সমাৰোহত সামিল হোৱাটোকে বুজায় আমাক 1 কোটি মানুহে ভোট দিছে সকলো আহিব পৰা নাই টিভিত চাই আশীৰ্বাদ দিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অখিল গগৈ অভিযোগ উত্থাপন কৰিছিল যে তেওঁক শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা নহল আৰু সেই অভিযোগৰ উত্তৰত কি প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰীগৰাকী আমি শুনাব বিচাৰিছো এই মুহূৰ্তত এনেতো নিয়ম মাফিক আমি চাগে নতুন চৰকাৰ এখন হ'ব আমি শুভেচ্ছা জনাবই লাগিব আমি জনাইছো আচলতে তাতকৈ ডাঙৰ কথা যে মই শুভেচ্ছা কি জনাম মোক এতিয়ালৈকে যে কাইলৈ শপত গ্ৰহণলৈকে মতা নাই মই সেকেন্ড টাইম এমএলএ মই এটা দলৰ সভাপতি এতিয়ালৈকে মোক শপত গ্ৰহণলৈ মতাই নাই যাৰ মনত আহিব ইচ্ছা আছে এই ৰাস্তা বনাই ল'ব গতিকে আৰু নহলে টিভিৰ পৰা চাইছে যদিও একে সমাৰোহত সামিল হোৱাটোকে বুজায় কাৰণ আমাক কিমান মানুহে ভোট দিছে 1 কোটিৰ ওপৰত মানুহে ভোট দিছে সকলোতেতো আহিব পৰা নাই টিভিত চাই আমাক আশীৰ্বাদ দিছে গতিকে আশীৰ্বাদটোহে আচল কথা এনেতো নিয়ম মাফিক আমি শুভেচ্ছা জনাবই লাগিব আমি জনাইছো